HS ফাৰ্ষ্ট ইয়াৰৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে সেটস বা সংহতি তাৰ ওপৰত অলপ ডিসকাস কৰিম প্ৰথম শব্দটো হৈছে কি সেটস বা সংহতি এটো কি বস্তু কি কথাটো জানিবলৈ তে সেটস টু এনে জেনাৰেলি ইংলিশ ওয়ার্ডটো আমাৰ বেছিকৈ ইউজ কৰা যায় যেনেকুৱাকৈ ধৰা তোমাৰ সোফা সেট বা তোমাৰ ডাইনিং সেট তে এই ওয়ার্ড বিলাকত আমাৰ কি কৰা যায় তে সেটস ইউজ কৰা যায় সোফা সেট ডাইনিং সেট এনেকুৱা কি তাৰ মানে এইটো বস্তু তে সোফা বুলি ক'লে লগে তাৰ এটা আমি এপিয়াৰেন্স এটা পাম কেনেকুৱা বস্তু তাৰ এটা এপিয়াৰেন্স এটা পাম ডাইনিং বুলি ক'লে লগে তাৰ এখন টেবিল থাকিব কেইখনমান চেয়াৰ থাকিব তে এইটো আমি এপিয়াৰেন্সটো আমাৰ মাথাত আহি যায় তে কেনেকুৱা বস্তু আমাৰ আহি যায় মাথাত তে এই যে বস্তুটো সেটস তে ইয়াত কি কৈছে তে কিছুমান বস্তুৰ সংগ্ৰহ তে প্ৰথম কথাটো হ'ল কিছুমান বস্তুৰ সংগ্ৰহ কিছুমান বস্তুৰ সংগ্ৰহ তাৰ মানে কি কালেকশন অফ অবজেক্টস তে কেনেকুৱা অবজেক্টস তে ইয়াত কথাটো আহিব যে কেনেকুৱা অবজেক্ট তুমি সব অবজেক্টছে তুমি কালেকশন কৰিব পাৰিবা নেকি এই কথাটো আহিব সব অবজেক্টছে তুমি কালেকশন কৰিব পাৰিবা নেকি সব ক্যাৰেক্টাৰ অবজেক্ট বুলি হ'লে তাৰ ক্যাৰেক্টাৰ আহি যাব তে সব তোমাৰ কালেকশন কৰিব পাৰিবা নেকি তোমাক এটা তোমাৰ ক্লাছ এটাত ধৰা মেথছত 50 ৰ ওপৰত পোৱা ষ্টুডেণ্টখিনি যদি বাছিব দিয়ে তুমি আৰামছে বাছি দিবা আৰামছে তুমি কালেক্ট কৰি দিবা কিন্তু তোমাক যদি কয় যে তোমাৰ ক্লাছটোৰ ইন্টেলিজেন্ট ষ্টুডেণ্ট বিলাক তুমি যদি বাছিব দিয়ে তোমাক বাছিব দিয়ে তুমি বাছি উলিয়াব পাৰিব নেকি নোৱাৰা কাৰণ ইন্টেলিজেন্ট ওয়াৰ্ডটো তাৰ এটা ফাইনাইট ডেফিনেশ্যন নাই বা ক্লিয়াৰ ডেফিনেশ্যন এটা নাই কোৰ পৰা ইন্টেলিজেন্টটো ষ্টাৰ্ট হ'ব আৰু কোত ইন্টেলিজেন্টটো শেষ হ'ব তে এনেকুৱা ক্ষেত্ৰত আমাৰ তে কালেকশন কৰাত আমাৰ প্ৰবলেম হয় গতিকে তে সেটছৰ এক্সাক্ট ডেফিনেশ্যনটো হ'ল এ ওয়েল ডিফাইন্ড কালেকশন অফ অবজেক্ট এ ওয়েল ডিফাইন্ড কালেকশন অফ অবজেক্টস তে ইয়াত ওয়েল ডিফাইন্ড তাৰ মানে কি কৈ আছে বা অসমীয়াত কয়টো সুসংজ্ঞাবদ্ধ বস্তুৰ থুপ বা সংগ্ৰহ সুসংজ্ঞাবদ্ধ বস্তুৰ থুপ তে ওয়েল ডিফাইন্ড বা সুসংজ্ঞাবদ্ধ তাৰ মানে এই যে মই ক'লো যে তুমি যেটো ক্যাৰেক্টাৰ বা যেটো টাইপৰ বস্তু লবা তাৰ এটা নিৰ্দিষ্ট ডেফিনেশ্যন থাকিব লাগিব তুমি একদম ক্লিয়াৰলি ক'ব লাগিব ইয়াৰ পৰা ইয়াক লাগি এই বস্তুখিনি আমি লব পাৰিম যেনেকুৱাকে ইন্টেলিজেন্ট ওয়াৰ্ডটো তোমাৰ ক্লিয়াৰ ডেফিনেশ্যন নাই গুড ওয়াৰ্ডটো ক্লিয়াৰ ডেফিনেশ্যন নাই কোৰ পৰা তুমি মানুহ এজনক গুড বুলি ক'বা কোট বেড বুলি ক'বা তাৰ কোনো ক্লিয়াৰ ডেফিনেশ্যন নাই তে এনেকুৱা আমি কালেকশনক আমি সেটছৰ ভিতৰত নধৰো তো তোমাক ক'লে যে তোমাৰ কাউন্ট্ৰিখনৰ তোমাৰ দেশখনৰ বেষ্ট ৰাইটাৰ 10 জন উলিওৱা বেষ্ট ৰাইটাৰ তে বেষ্ট ৰাইটাৰ বুলি কওঁতে তোমাৰ কাক বেষ্ট বুলি ক'বা কেনেকৈ বেষ্ট বুলি ক'ব গতিকে তাৰ কোৰ পৰা আৰম্ভ হ'ব বেষ্টটো এইটো তোমাৰ ক্লিয়াৰ ডেফিনেশ্যন নাই তে এনেকুৱা টাইপক আমি সংহতি ভিতৰত আমি নধৰো সেটছ বুলি আমি নকওঁ ঠিক আছে তে ইয়াৰ ভিতৰত আকৌ নেক্সট কথাটো আহিব যে অবজেক্টস বা তোমাৰ ইয়াক কোৱা যায় মৌল অবজেক্টস বা মৌল বা তোমাৰ ইয়াত আৰু এটা নাম আছে এলিমেন্টস তাৰ মানে যিবিলাক তুমি বস্তু সংগ্ৰহ কৰিলা সেই বস্তুবোৰৰ প্ৰত্যেকটোকে সংহতি এটাৰ কাৰণে যিবিলাক বস্তু তুমি সংগ্ৰহ কৰিলা প্ৰত্যেকটোকে কি বুলি ক'ব একোটা এলিমেন্টস বা মৌল বুলি ক'ব বা অবজেক্টস বুলি ক'ব বা মেম্বাৰস বুলি ক'ব একে মিনিং সিনোনিমস একিটা ঠিক আছে এটা কথাটো হ'ল আমাৰ সংহতি কিছুমান আমাৰ আছে স্ট্যান্ডাৰ্ড কিছুমান সেটস কিছুমান আছে যিবিলাক তুমি আগতে পাই আহিছা কিছুমান সেটস ধৰা এইটো ন্যাচাৰেল নাম্বাৰ সেট এটো ন্যাচাৰেল নাম্বাৰ সেট আমাৰ স্বাভাৱিক সংখ্যাৰ সংহতি এটো স্বাভাৱিক সংখ্যাৰ সংহতি এটো তাৰ পিছত আছে z integer set
এটো অখণ্ড সংখ্যাৰ সংহতি এটো অখণ্ড সংখ্যাৰ সংহতি তে তাৰ পিছত আছে তোমাৰ এটা আছে কিউ ৰেশনেল নাম্বাৰ সেট এটা আছে ৰেশনেল নাম্বাৰ সেট কেনেকুৱা p by q ফৰ্মত q not equal to 0 আৰু pq belongs to z এই চিনটো মই কৈ আছো কি বস্তু তাৰ পিছত আছে ইৰেশনেল q ড্যাশ বুলি কোৱা যায় আৰু এটা আছে ৰিয়েল বাস্তৱ সংখ্যাৰ সংহতি তে এই কিটা আমাৰ স্ট্যান্ডাৰ্ড কিছুমান আছে আৰু এটা আছে যে ইয়াত হোল নাম্বাৰ 0 টু আহি যায় পূৰ্ণ সংখ্যা তে এইকিটা তোমাৰ স্ট্যান্ডাৰ্ড সেট ধৰা যায় স্ট্যান্ডাৰ্ড সেট আমাৰ এইকিটা আমাৰ যেটো আমাৰ জেনেৰেলি আমি আগতে তোমালোকে ইউজ কৰিছা স্কুলতে ইউজ কৰি আহিছা ইবিলাক সংখ্যাবিলাক এটা কথাটো হল আমাৰ সংহতি এটা যেতিয়া আমি তুমি নিজে যেতিয়া এটা সংহতি লিখিবা বা তুমি ডিনোট কৰিবা বুজাবা সংহতি বুজাবলৈ আমাৰ ইংলিশৰ তোমাৰ ক্যাপিটাল লেটাৰ ইউজ কৰা যায় a b c d এনেকুৱা টাইপৰ তোমাৰ ইংলিশৰ ক্যাপিটাল লেটাৰ বিলাক ইউজ কৰা যায় আৰু সংহতিত থকা এলিমেন্টস যদি বুজাব লগা হয় তেতিয়া আমাৰ স্মল লেটাৰ ইউজ কৰিম স্মল a স্মল b স্মল d এনেকুৱা টাইপৰ আমাৰ লেটাৰ বিলাক ইউজ কৰিম ঠিক আছে তে সংহতি বুজাবলৈ সেটস বুজাবলৈ আমি ক্যাপিটাল লেটাৰ ইউজ কৰিম আৰু তাৰ এলিমেন্টস বা মৌল বুজাবলৈ আমি স্মল লেটাৰ ইউজ কৰিম তে তাৰ পিছত আইব তোমাৰ তাৰ পিছত ধৰা এটো এটা সেট আছে তাত a b c তিনিটা এলিমেন্ট আছে তিনিটা মৌল আছে তে এইটো যদি আমাৰ বুজাব লগা হয় যে আমাৰ লিখাতে কেনেকৈ লিখিম তে a belongs to capital A তাৰ মানে কি স্মল a এটা capital A ৰ মৌল এটো belongs to বুলি কোৱা যায় তে স্মল a টো capital A আছে স্মল a belongs to capital A তাৰ পিছত স্মল a ধৰা ইয়াত d ললো তে d টো ইয়াত আছে নেকি a b c d টো আছে নেকি ইয়াত নাই গতিকে এইটো যেতিয়া লিখিম আমি এইটো কাটি দিম not belongs to capital A এইটো most important এই নোটেশনটো বহুত ইম্পৰ্টেন্ট কথা যে এইটো আমি বাৰে বাৰে ইউজ কৰি থাকিম a belongs to capital A আৰু d does not belongs to capital A মানে মই এই সিম্বলটো কথা কৈছো belongs to আৰু not belongs to ঠিক আছে তে তাৰ পিছত তোমাৰ এটা সংহতি যেতিয়া লিখিম মই এক হিচাপে মই লিখি দিছো এইটো তে সংহতি তোমাৰ লিখা দুটা টাইপত লিখা যায় দুই ধৰণে লিখা যায় তোমাৰ তে এটা হল তোমাৰ এই মাত্ৰ যেটো লিখিলো roster or tabular form বা তোমাৰ অসমীয়াত কোৱা যায় তালিকাভুক্তিকৰণ পদ্ধতি তে এইটোত বেলে একো নাই এটা যিকোনো সেট সেটাৰ যিকোনো এটা তোমাৰ সেটৰ যিকোনো এটা সংহতিৰ তাৰ এলিমেন্ট বিলাক এনেকে কমাৰ দ্বাৰা বেলেগ বেলেগকে লিখা যায় 1a 1b 2 তে জাস্ট এইটো এটা সেট তে তাত তে এই সেটটোত কি কি আছে 1 আছে a আছে b আছে 2 আছে এইকেইটা তোমাৰ এলিমেন্ট আছে তে ইয়াত জাস্ট কমাৰ দ্বাৰা আমাৰ ডিফাইন কৰা যায় আৰু মাস্ট বি এইটো মোস্ট ইম্পৰ্টেন্ট যে কুটিল বন্ধনীটো আমাক লাগিব সেকেন্ড ব্র্যাকেট যেটো আছে তে এইটো মাস্ট বি স্টার্টিংও দিব লাগিব আৰু শেষও দিব লাগিব যত সংহতিটো যত শেষ হয় তে এইটো যদি নিদিয়া গোটেইখিনি তোমাৰ এনে যাব এইখিনি কোনো মিনিং নাই সেটস বুজাবলৈ এইটো মোস্ট ইম্পৰ্টেন্ট কথা এই বান্ধনীটো ঠিক আছে তে এনেকুৱা টাইপৰ লিখা যায় আৰু এটা আছে তোমাৰ আৰু এটা আছে সেট বিল্ডাৰ ফৰ্ম বা অসমীয়াত সংহতি গঠন পদ্ধতি তে এইটো অলপ ইম্পৰ্টেন্ট বস্তু যে সংহতি গঠন পদ্ধতি
কেনেকুৱা বস্তু তে তাত এটা স্পেশাল আমাৰ টাইপত লিখা যায় তে কেনেকুৱাকে মই এটা টেবুলাৰ ফৰ্মৰ মই এটা সেট লৈছো 1 2 3 4 তে এই সেটটোত 1 2 3 4 এই সেটটো লৈছো এটা আমি এই সেটটোৱে সেট বিল্ডাৰ ফৰ্মত কেনেকৈ লিখিম এটো ইয়াৰ সেট তে এটো আমি এটা সেট বিল্ডাৰ ফৰ্মত কেনেকৈ লিখিম তে ফাৰ্স্ট সেকেন্ড ব্ৰেকেট স্টার্ট হল নেক্সট ইয়াত x এটা আরবিটারি এলিমেন্ট এটা দিলো এটা যাদৃচ্ছিক মৌল এটা দিলো জিটুই তোমাৰ এই x টুই ইয়াৰ প্ৰত্যেকটো মৌলক বুজাব লাগিব x টুই প্ৰত্যেকটো ইয়াৰ মৌলৰে বুজাব লাগিব ইয়াত তে x ৰ এটা ডেফিনেশনটো দিম x টু কেনেকুৱা হ'ব লাগিব তে তাৰ কাৰণে তোমাৰ এই সেটটোৰ ক্যাৰেক্টাৰ তুমি চাব লাগিব কেনেকুৱা ক্যাৰেক্টাৰ আছে জিকেটা ক্যাৰেক্টাৰে অকল ইয়াত থকা মূলকহে বুজায় অকল ইয়াত থকা মূলকহে বুজায় জিকেটা তুমি এটা বা দুটা জিকেটা ক্যাৰেক্টাৰ লোৱা সেইকেটা ক্যাৰেক্টাৰ দিয়াৰ পিছত অকল ইয়াত থকা মূলক বুজায় না তাতকে বেছি বুজাব না তাতকে কম বুজাব এক্স্যাক্টলি একেটা বুজাব লাগিব তে প্ৰথম ক্যাৰেক্টাৰ চোৱা 1 2 3 4 ইয়াত মেইন ক্যাৰেক্টাৰটোত ই একোটা নেচাৰেল নাম্বাৰ গৰিকে ফাৰ্স্ট ক্যাৰেক্টাৰটো লিখিলো x belongs to n ই এটা নেচাৰেল নাম্বাৰ তাৰ পিছত ক্যাৰেক্টাৰটো কেনেকুৱা যে ইয়ত নেচাৰেল নাম্বাৰ হলে তো x টু 5 লব 6 লব গৰিকে 5 to 6 ইয়াত নাই কি আছে যে x ৰ ভ্যালুটো 4 বা তাতকে সৰু গৰিকে আমি x is less than equal 4 তে এতিয়া চোৱা x টো এটা নেচাৰেল নাম্বাৰ বুলি ক'ল লগে লগে 1 ৰ পৰা একদম যাই থাকিব তাৰ পিছত x less than 4 গতিকে তাৰ পৰা আমাক সীমাটো বান্ধি দিছে x টু 1 2 3 4 এ হ'ব লাগিব গতিকে এই দুটা ক্যাৰেক্টাৰে অকল এই চাৰিটা মূল বুজাইছে গতিকে এইটো ইম্পৰ্টেন্ট যে এই তোমাৰ সংগতি গঠন পদ্ধতিত লিখাটো মোস্ট ইম্পৰ্টেন্ট কথা যে এটো কেনেকৈ লিখিব পাৰিবা এটো বেছিকে ট্ৰাই কৰিবা এটো লিখাৰ কাৰণে বেছিকে ট্ৰাই কৰিবা তেতিয়া তোমাৰ বস্তুখিনি সংগতিৰ ওপৰত গোটেই তোমাৰ কনসেপ্টটো আহি যাব তে মই ইয়াৰ আৰু এটা এক্সাম্পল লৈছো ধৰা আৰু এটা এক্সাম্পল লৈছো ধৰা এইটো লৈছো 2 4 6 8 এইটো তে এইটো আমি এটা সংগতি গঠন পদ্ধতিত লিখিম তে x such that তে x টো কেনেকুৱা হ'ব লাগিব x টো কি আছে ইয়াত 2 4 6 8 হয় ই নেচাৰেল নাম্বাৰ আৰু কি ক্যাৰেক্টাৰ আছে 2 4 6 8 তাৰ মানে কি ইভেন নাম্বাৰ আছে ইভেন নাম্বাৰ 2 4 6 8 ইভেন নাম্বাৰ মানে কি একচুয়ালি 2 ৰ মাল্টিপল 2 ৰ গুণিতক গতিকে x ইকুৱেল টু মই এনেকেও লিখিব পাৰো টুৱাইস n ঠিক আছে টুৱাইস n n টু কেনেকুৱা তে n টু এটা নেচাৰেল নাম্বাৰ তে নেচাৰেল নাম্বাৰ বুলি ক'ল লগে লগে 1 ৰ পৰা আৰম্ভ হ'ব 2 into 1 2 2 into 2 4 2 into 3 6 2 into 4 8 কিন্তু n বুলি ক'ল লগে লগে এটা 5 আহিব গতিকে 2 into 5 10 গতিকে 5 10 হলে 10 তো ইয়াত নাই গতিকে ইয়াৰ এটা আমি সীমা বান্ধি দিব লাগিব গতিকে n ৰ ভ্যালুটো কোৰ পৰা ক'ক লাগি ললো 1 ললে 2 হল 2 ললে 4 হল 3 ললে 6 হল 4 ললে 8 হল গতিকে ম্যাক্সিমাম তোমাৰ 4 ক লাগি আছে গতিকে n ৰ ভ্যালুটো less than equal 4 তে এই তিনিটা ক্যাৰেক্টাৰে তোমাৰ কি কৈছে 2 4 6 8 এই চাৰিটা নাম্বাৰ বুজাইছে ঠিক আছে তে এইখিনি হল তোমাৰ সংগতি গঠন পদ্ধতি বা সেট বিল্ডাৰ ফৰ্মত কেনেকৈ আমাৰ লিখা যায় তাৰ পিছত তোমাৰ আহিব null set ৰিক্ত সংগতি null set বা ৰিক্ত সংগতি তে ৰিক্ত সংগতি কেনেকুৱা যদি এটা সেটত এটাও এলিমেন্ট নাথাকে যদি এটা সেটত এটাও এলিমেন্ট নাথাকে সেই সেটটোক আমি কি বুলি কম নাল সেট বা তোমাৰ ইয়াক ডিনোট কৰোতে 5
বা অৰ এইটোৰে ডিনোট কৰা যায় তাৰমানে কি এটাও এলিমেন্ট নাথাকে তেনেকুৱা এক্সাম্পল ভাবাচোন এনেকুৱা এক্সাম্পল ভাবা ধৰা a এটা সেট ললো a এটা সেট ললো x such that x to কেনেকুৱা লিখিম x less than 2 x greater than 5 x to 2 কে সৰু আৰু 5 কে ডাঙৰ আৰু x to কেনেকুৱা এটা x এটা কেনেকুৱা নেচাৰেল নাম্বাৰ তে x to এটা নেচাৰেল নাম্বাৰ যেটো 2 কে সৰু 5 কে ডাঙৰ এইটো পসিবল নেকি এনেকুৱা নাম্বাৰ আছে নেকি যেটো তোমাৰ 2 কে সৰু নেচাৰেল নাম্বাৰ হয় 1 আছে কিন্তু 1 to কি 5 কে ডাঙৰ হ'ব নোৱাৰে গতিকে এনেকুৱা কিন্তু ইয়াত এটাও আমি এলিমেন্ট নাপাম বা এটাও মৌল নাপাম কিন্তু ইয়াত চোৱা প্ৰত্যেকটোৱে ট্ৰু হয় x less than 2 এনেকুৱা নেচাৰেল নাম্বাৰ আছে যেটো 2 কে সৰু হয় এনেকুৱা নাম্বাৰ আছে যেটো 5 কে ডাঙৰ হয় আৰু x টো এটা নেচাৰেল নাম্বাৰ হয় কিন্তু এই তিনিওটা কন্ডিশন স্যাটিসফাই কৰা এটাও নেচাৰেল নাম্বাৰ নাই গতিকে ই কি হ'ব 5 সেকেন্ড আৰু এটা এক্সাম্পল ললো x such that x is a prime number মৌলিক সংখ্যা less than 2 টুটকে সৰু মৌলিক সংখ্যা এনেকুৱা কিবা পাবা নেকি নপোৱা গতিকে 2 টোৱে সবতকে সৰু মৌলিক সংখ্যা গতিকে টুটকে সৰু মৌলিক সংখ্যা তুমি নপোৱা গতিকে এইটো এটা কি হ'ব এটা নাল সেট বা তোমাৰ ৰিক্ত সংহতি হ'ব এম্পটি সেটক কোৱা যায় ইয়াক নাল সেট এম্পটি সেট বা ভয়েড সেট তিনিটা নামত নামকৰণ কৰা যায় একে কিন্তু মিনিংটো ঠিক আছে নেক্সট আইব তোমাৰ এটা সিঙ্গলটন সেট বা এক মূল সংহতি তে ইয়াত বেলে একো নাই যদি এটা সেটত জাস্ট এটা এলিমেন্ট থাকে জাস্ট এটা অনলি ওয়ান এলিমেন্ট এইবিলা অনলি ওয়ান এলিমেন্ট তেতিয়া সেই সেটটোক আমি কি বুলি কম সিঙ্গলটন সেট বা এক মৌল সংহতি জাস্ট এটা এলিমেন্ট থাকিলে ঠিক আছে সিম্পল কথা এটো তে নেক্সট চাম আমি তে সিঙ্গলটন সেট প্ৰথমতে এটা মৌল নহকে সেট গল হেতুক কয় ৰিক্ত সংহতি বা নাল সেট তাৰ পিছত এটা মৌল থকা ইবাৰ কম আমি ফাইনাইট সেট অসীম সংহতি the finite set বুলি কলি number of elements are finite if in a set the number of elements are finite then the set is called a finite set এটা অসীম সংহতি বুলি এটা সংহতি কেতিয়া কব যদি তাৰ মৌলৰ সংখ্যা সংহতিৰ মৌলৰ সংখ্যা অসীম হয় তে মৌলৰ সংখ্যা বুলি কওঁতে এটা ডিনোট কৰাতে মই কৈ থৈ দাও তে মৌলৰ সংখ্যা ডিনোট কৰাটো এটা আছে ধৰা a এটা 1 2 3 আছে that number of elements of a set বা এটো এনেকে লিখা যায় শর্টকাটত এটো সিম্বলিক্যালি এনেকে লিখা যায় the number of element of a set তাৰ মানে এর মূলৰ সংখ্যা তে কেইটা আছে 1 2 3 তিনটা এটা সিম্পল আৰু এটা কথা মই নোটছ এটা থৈ দাও যদি a 5 হয় নাম্বাৰ অফ এলিমেন্ট কি হ'ব a যদি 5 হয় নাম্বাৰ অফ এলিমেন্ট কি হ'ব তে এটো হ'ব 0 a এটা এই সেটটো যদি লও number of elements of a singleton set obviously singleton set আছে ইয়াত singleton set মানে এটা এলিমেন্ট আছে গতিকে ইয়াত 1 হ'ব গতিকে ফাইনাইট সেটৰ তাৰ মানে কি নাম্বাৰ অফ এলিমেন্ট তোমাৰ ফাইনাইট হ'ব তাৰ মানে সংহতিটোত মূলৰ সংখ্যা অসীম হ'ব তাৰ পিছত আছে তোমাৰ অসীম বুলি কোৱাৰ লগে কি হৈ যাব আৰু এটা আহি যাব লগত
ইনফাইনাইট সেট অসীম সংগতি ইনফাইনাইট বুলি ক'লে লগে তাৰ নাম্বাৰ অফ এলিমেন্ট কি হৈ যাব ইনফাইনাইট হৈ যাব তাৰ মানে অসীম হৈ যাব কেনেকুৱা সেট মই প্ৰথমতে কৈছো এইটো নেচাৰেল নাম্বাৰ সেট তে তাত ষ্টাৰ্টিং হয় কিন্তু শেষ তুমি নোপোৱা এইটো ইন্টিজাৰ সেট তে তাত ষ্টাৰ্টিংও নোপোৱা কিন্তু কেনেকুৱা নাম্বাৰ হয় সেইটো জানা তে এইবিলাক সেটৰ কোনোদিন শেষ নহয় এইবিলাক অসীম সংগতি ঠিক আছে তে ডট ডট দি যোৱাকে বুজোৱা যায় ডট ডট দি ফেলে গতিকে এইবিলাক হয় তোমাৰ অসীম সংগতি নাম্বাৰ অফ এলিমেন্ট ইয়াৰ ইনফাইনাইট হয় তাৰ মানে তাৰ শেষ নাই বা এইটোৰ ষ্টাৰ্টিংও নাই তে তাৰ পিছত এটা আছে ইম্পৰ্টেন্ট বস্তু সাবসেট বা উপসংগতি সাবসেট উপসংগতি সাবসেট তে সাবসেট কেনেকুৱা ধৰা এই এটা মই সেট ললো 1 2 3 4 আৰু বি এটা সেট ললো 1 2 3 তে সোয়া বিৰ প্ৰত্যেকটো এলিমেন্টে ক'ত সোমাই আছে এই সেটটো সোমাই আছে ইয়াতো 1 2 3 আছে ইয়াতো 1 2 3 আছে আৰু ইয়াত এক্সট্ৰাকে 4 আছে গতিকে আমি কি কম যে বি ইজ এ সাবসেট অফ এনেকে লিখা যায় সাবসেট বি ইজ এ সাবসেট অফ এ তে এইটো ডেফিনেশনটো কেনেকুৱা এ সেট ক্যাপিটেল বি ইজ সেড টু বি a subset of capital A if every element of B is an element of A. B ৰ প্ৰত্যেকটো মূলয় যদি এত সোমাই থাকে B এটা সংগতি B ৰ প্ৰত্যেকটো মূল যদি আন এটা সংগতি ক্যাপিটেল A ৰ মূল হয় তেতিয়াহলে কি কম B এর উপসংগতি বুলি কম B is a subset of A. মই ডেফিনেশন বিলাক মই এক্সট্ৰাকে দি দিম তোমালোকক এতিয়া জাস্ট বুজি লোৱা বস্তুখিনি আৰু ইয়াক এনেকে লিখা যায় সাবসেট এটো সিম্বল B is a subset of A তে তাৰ পিছত আহিব তোমাৰ সাবসেটৰ পিছত ইকুৱেল সেট এইটো হল তোমাৰ ইকুৱেল সেট বা তোমাৰ সমান সংগতি কেতিয়া আমি দুটা সংগতিক সমান বুলি কম তে কেনেকুৱা বস্তু চোৱা তে এ এটা সেট ললো 1 2 3 তিনিটা আমি এলিমেন্ট ললো বি এটা সেট ললো তাত এনেকে লৈছো মই 2 3 1 সি এটা সেট ললো তাত 1 1 2 3 তে চোৱা 1 element to ইয়াতো আছে আৰু ইয়াতো আছে ইয়াত দুবাৰ আছে 2 element to ইয়াত আছে ইয়াতো আছে 3 element to ইয়াত আছে আৰু ইয়াতো আছে গতিকে এক্স্যাক্টলি 1 2 3 এলিমেন্ট কেইটা A to আছে B to আছে C to আছে আৰু তাত বাইরে বেলেগ একো এলিমেন্ট নাই এই তিনটা সেটত গতিকে আমি কি কম যে A ইকুৱেল B ইকুৱেল C মানে যদি সংগতি কেইটাৰ এলিমেন্ট কেইটা সেম হয় তেতিয়া আমি কি কম যে বেলেগ এলিমেন্ট নাথাকে আৰু অকল হেকেইটা এলিমেন্ট থাকে গতিকে এটা আমি কি কম যে সেটস কেইটা বা সংগতি কেইটা ইকুৱেল সংগতি বা সমান সংগতি এনে তোমাৰ যদি কব লগা হয় যে ইকুৱেল সেট কাক কবা তুমি তোমাৰ যদি এলিমেন্ট দিয়া নাথাকে তুমি কেনেকৈ কবা ইকুৱেল সেট বুলি তে তাৰ প্ৰ্যাকটিক্যালি কথাটো কি যদি A আৰু B দুটা সেট A আৰু B দুটা সেট A সাবসেট B and B সাবসেট A হয় A সাবসেট B আৰু B সাবসেট A হয় তেতিয়া আমি কি কম A ইকুৱেল B তে এইটো মিনিং টু কি এৰ প্ৰত্যেকটো মূল B ত সোমাই থাকে
আৰু ইয়াৰ মিনিংটো হ'ল বিৰ প্ৰত্যেকটো মূল এত সোমাই থাকে মানে a and b are exactly same so a equal b both are equal set ঠিক আছে তো এই সিস্টেমত আমাৰ কৰা যায় এক্সাম্পল হিচাপে আৰু এটা মই দিলো a b c দিলো a b c তাৰ পিছত b এটা দিলো b c a তেসুৱা a b c তিনিটা এলিমেন্ট b c a তিনিটা এলিমেন্ট সেম গতিকে আমি এনেকৈ কবা যে a টো b ৰ সাবসেট কাৰণ এৰ প্ৰত্যেকটো মূল ইয়াত আছে আৰু b টো এর সাবসেট কারণ b ৰ প্ৰত্যেকটো মূল এত আছে গতিকে a ইকুৱেল b তেনেকৈ আমি দুটা ইকুৱেল সেট আমি ঠিক আছে তো নেক্সট ক্লাছত আমি বাকি যেকিটা ডেফিনেশন আছে বাকি যেখিনি আছে সেইখিনি আমি স্টার্ট কৰিম